ঠিক আছে, কি খবৰ? আশা কৰোঁ চাগে সকলোৱে ভাল। তোমালোকক মই আজি কেইটামান ইম্পৰ্টেণ্ট কথা ক'ম, মানে ট্ৰেইনিং চেণ্টাৰৰ ৰিলেটেড। তোমালোকৰ যেতিয়া তোমালোকে ৰিটেন পাছ কৰিবা, মেডিকেল ফিজিকেল পাছ কৰিবা, ঠিক আছে, মেডিকেল ফিজিকেল পাছ কৰিবা, তাৰপিছত তোমালোকৰ যেতিয়া ফাইনেল মেৰিট লিষ্টৰ নাম আহিব, তো তোমালোকৰ ঘৰত চবৰে মানে হুলস্থুল হৈ যাব ন। তো তাৰ কেইদিনমানৰ পিছতে তোমালোকৰ যোৰহাট এয়াৰলৈ মাতিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ঠিক আছে, যি ডকুমেণ্ট লাগে দিব, যোনবোৰ তোমালোকৰ ভুল হৈ আছে আকৌ শুধৰাই আনিবলৈ দিব, ঠিক আছে। তাৰপিছত তোমালোকে এমাহমান ৱেইট কৰিব লাগিব। এমাহমান ৱেইট কৰাৰ পিছত তোমালোকে ক'ত আহিব লাগিব? ট্ৰেইনিং চেণ্টাৰ, ঠিক আছে। তোমালোকৰ যিহেতু 6 মান্থ ট্ৰেইনিং হয় আৰু 1 মান্থ যিহেতু তোমালোকৰ ডিলতে গুচি যাব, ঠিক আছে। এইটো ক্ষেত্ৰত বুলিয়ে নহয়, চবৰে ক্ষেত্ৰত তোমালোকৰ ছেইম প্ৰচেছ হ'ব, ঠিক আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, SCGD হওক, আছাম ষ্টেট ফৰেষ্ট গাৰ্ড হওক, পুলিচ হওক বা আৰ্মি হওক, ছেইম প্ৰচেছ চলে, ঠিক আছে। তো তোমালোকক মই কেইটামান কথা ক'ম মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা। তোমালোকে যদি ট্ৰেইনিং চেণ্টাৰত আহা, ট্ৰেইনিং চেণ্টাৰত আহিলে মানে তোমালোকে এইকেইটা ভুল কেতিয়াও নকৰিবা, ঠিক আছে। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মোৰ লগৰো বহুত হ'ল, কিছুমান মানে এতিয়া অসুবিধা ভুগি আছে, ঠিক আছে। স্কিন ডিজিজ হৈছে, অন্যান্য ধৰণৰ বেমাৰ ট্ৰেইনিং চেণ্টাৰত আহি ভুগিছে। তো তোমালোকে মানে ট্ৰেইনিং চেণ্টাৰ আহিলে, যেতিয়া ট্ৰেইনিং চেণ্টাৰ আহিবা, এইকেইটা ভুল তোমালোকে মানে ভুলতো নকৰিবা বুলি মই মানে আগতে তোমালোকক এটা এডভাইচ দিব বিচাৰিছোঁ, ঠিক আছে। তোমালোকে য'তেই নোপোৱা ট্ৰেইনিং চেণ্টাৰ, তোমালোকে লাগিলে পুনে পোৱা, লক্ষ্ণৌ পোৱা, তোমালোকে ইণ্ডিয়াৰ যিমান জেগালৈ যোৱা তোমালোকে, কিন্তু ট্ৰেইনিং চেণ্টাৰত মানে এইকেইটা ভুল নকৰিবা। তোমালোকে যেতিয়া ট্ৰেইনিং চেণ্টাৰলৈ যাবা, 1 নম্বৰ পইণ্ট কৈছোঁ, তোমালোকে যেতিয়া ট্ৰেইনিং চেণ্টাৰ যাবা, প্ৰথম কেইদিন নৰ্মেল চলিব, ঠিক আছে। প্ৰথম কেইদিন নৰ্মেল চলিব, বেছিকৈ তোমাৰ নৰ্মেল চলিব। বেছিকৰ কিন্তু কেইদিনমান খতম হোৱাৰ পিছত যেতিয়া এডভান্স চলিব, এডভান্সত বা বেছিকৰ মাজত তোমালোকে প্ৰথম 1 নম্বৰ পইণ্টটো আহিছোঁ, তোমালোকে যোনবোৰ মোজা পিন্ধা, মানে তোমালোকে চক্স যোনবোৰ পিন্ধা, এযোৰ মোজা তোমালোকে খুব বেছি এসপ্তাহ ইউজ কৰিবা। তাতো এসপ্তাহ যোনটো ইউজ কৰিবা, মানে তোমালোকে যোনযোৰ মোজা মানে ডেইলি তোমাক ধুব লাগিব, মানে মোজাযোৰ, ঠিক আছে। তো তোমালোকে মোজা যোনযোৰ পিন্ধিবা মানে ডেইলি ধুব লাগিব। তোমালোকে মানে দিনটোত যোনযোৰ মোজা পিন্ধিবা, তোমালোকে দৌৰ পাতি যোনবোৰ হ'ব মানে, তো মোজাযোৰ এদিন পিন্ধিবা, যদিও পিন্ধিবা মানে, কিন্তু তেতিয়া তোমালোকৰ দুপৰীয়া টাইমত ভাত খোৱা টাইমত তোমালোকে সেই মোজাযোৰ তোমালোকে ভৰি হাত ধুব লাগিব, ভৰি হাত ধুই পেলাই আকৌ সেই মোজাযোৰ পিন্ধিব লাগিব, ঠিক আছে। তোমালোকে যেতিয়ালৈকে মোজাযোৰ ফাটি নাযায় তেতিয়ালৈকে তোমালোকে সেইযোৰ পিন্ধি থাকিব নালাগিব। কেলৈ কথাটো কৈ আছোঁ, তোমালোকে যেতিয়া একেযোৰ মোজা যদি ডেইলি পিন্ধি থাকা, তোমালোকৰ ভৰিত মানে ফুট হৈ যাব, তোমালোকৰ খজুতি টাইপৰ হৈ যাব, আৰু সেইটো যদি গোটেই ভৰিটোত হৈ যায়, তোমালোকৰ ওপৰলৈকে বিয়পি যাব, ঠিক আছে। তো যদি তোমালোকৰ সেই বেমাৰটো হৈ যায়, যদি বেছিকৈ গোটেই শৰীৰটোত হৈ যায়, ট্ৰেইনিং তোমালোকে এৰিব লাগিব। তোমালোকে যিমান কষ্ট কৰিছিলা, তোমালোকৰ মানে তোমালোকে যিমান কষ্ট কৰিছিলা, তোমাৰ কষ্টবোৰ অথলে যাব, ঠিক আছে। তোমালোকৰ ভালে কাৰণে কৈছোঁ, ডেইলি মোজা ইয়াতে ডেইলি চেঞ্জ কৰিবা, কাৰণ মোজাবোৰ যেতিয়া ঘামি যায়, তোমালোকৰ ভৰিত মানে কিছুমান মানে ফুট টাইপৰ খজুতি টাইপৰ মানে ফুটকৈ ওলাই আহে, আৰু তোমালোকৰ গোটেই গাটোত মানে বিয়পি যোৱাৰ চান্স থাকে, মানে ভয় থাকে, ঠিক আছে। আৰু ছেকেণ্ডলি তোমাৰ মেইন কথাটো হ'ল কি, তোমালোকৰ সেই তাত লগাবৰ কাৰণে তোমালোকৰ যদি হৈ যায় ভুলতো, বা তোমালোকৰ কিছুমান এলেহুৱা থাকে মানে মোজা চেঞ্জ নকৰে, তাত এটা মানে পাউডাৰ পায়, তোমালোকে ইয়াতে আহি দোকানৰ পৰা তোমালোকে স্কিন ডিজিজ ভৰিত লগোৱা পাউডাৰ বুলি কয়, সেইটো লৈ আহিবা, সেইটো লগালে তোমাৰ ভাল হ'ব, ঠিক আছে। আৰু তোমালোকে যেতিয়া ইয়াত আহিবা, গা নোধোৱাকৈ নাথাকিবা, ঠিক আছে। মেইনলি হ'ল ইয়াত আমাৰ কিছুমান ল'ৰা মানে এনেকুৱা ধৰণৰ বেমাৰ হৈ গৈছে, ইয়াত নতুন বেমাৰ সৃষ্টি হৈ থাকে, কিন্তু মেইন তেওঁলোকে গা নোধোৱে আৰু মোজা চেঞ্জ নকৰাৰ কাৰণে মানে তেওঁলোকৰ বহুত অন্যান্য ধৰণৰ খজুতি টাইপৰ বেমাৰ হয়, ঠিক আছে। তোমালোকে ইয়াত আহিলে ডেইলি গা ধুবা, আৰু যোনবোৰ মানে ইয়াত টাইম মতে উঠিবা, ঠিক আছে। টাইম মতে যদি নুঠা, তোমালোকে ইয়াত তোমালোকৰ ৰেকৰ্ডটো নিজৰে বেয়া হ'ব, ঠিক আছে। টাইম মতে উঠিবা, টাইম মতে নিজৰ ডিচিপ্লিন ৰাখি বাজিবা, যিমান টাইমত মাতে সিমান টাইমত ফলি নবা, আৰু ইয়াত যোনবোৰ ড্ৰেছ দিয়ে সেইবোৰ পিন্ধিবা, ঠিক আছে। কোম্পানী কালাৰ যোনটো চাৰ্ট দিয়ে সেইটো পিন্ধিবা, যেতিয়া তোমাৰ PT হওক, অন্যান্য ধৰণৰ যিকোনো ট্ৰেইনিং নহওক। আৰু ছেকেণ্ডলি তোমালোকে যোনবোৰ জোতা, ঠিক আছে, ইম্পৰ্টেণ্ট কথা, জোতাবোৰ সদায় পলিচ কৰিবা, ঠিক আছে। তোমালোকে যদি জোতাবোৰ যদি পলিচ নকৰা, তোমালোকৰ ডিচিপ্লিনটো বহুত মানে বেয়া বুলি ক'ব, ঠিক আছে। সদায় মানে কাপোৰ যদি তোমালোকৰ ইয়াত খাকী ড্ৰেছ দিব, ঠিক আছে, তোমালোকে ডেইলি যেতিয়া লেতেৰা হৈ যায় তেতিয়াই ধুবা, ঠিক আছে। যেতিয়াই তোমালোকে সময় পোৱা মানে তেতিয়াই মানে তোমালোকে ধুবা মানে নিজৰ কাপোৰবোৰ, ঠিক আছে। যেতিয়াই সময় পোৱা তেতিয়াই ধুবা। ইয়াত ট্ৰেইনিং ভালদৰে কৰিবা, যিকোনো ট্ৰেইনিঙে নহওক, খালি মেইন কথাটো হ'ল মোজা চেঞ্জ কৰিবই লাগিব তোমালোকে। মোজা আৰু গেঞ্জি, তোমালোকৰ যোনটো বানিয়ান মানে যোনটো তোমালোকৰ আণ্ডাৰ পেণ্ট চেঞ্জ কৰিবই লাগিব। তোমালোকে দুদিনৰ ঠাণ্ডা দিনেই হওক লাগিলে গৰম দিনেই হওক, তোমালোকে মানে কি কৰিব লাগিব, তোমালোকে মেক্সিমাম 3 দিনৰ মূৰে মূৰে, মেক্সিমাম 2 দিনৰ মূৰে মূৰে তোমালোকৰ আণ্ডাৰ পেণ্ট, গেঞ্জি আৰু মোজা চেঞ্জ কৰিবই লাগিব, চবতকৈ ইম্পৰ্টেণ্ট কথা, ঠিক আছে। তোমালোকে যদি ঘৰৰ পৰা আহা, যে ট্ৰেইনিং চেণ্টাৰলৈ আহিবা, তোমালোকে গেঞ্জি লৈ আহিবা,
ঠিক আছে এইকেইটা মই যিমানকেইটা ক'লোঁ এইকেইটা ভুল কেতিয়াও নকৰিবা তোমালোকে আণ্ডাৰপেণ্ট তোমালোকে 6-7টা লৈ আহিবা গেঞ্জি 6-7টা লৈ আহিবা মোজা তোমালোকে তাৰপৰা কমো আনিব পাৰা কিন্তু ইয়াত আহি তোমালোকে মোজা কিনি ল'ব পাৰা ঠিক আছে তোমালোকে 1 নম্বৰ কথা হ'ল ডেইলি মোজা চেঞ্জ কৰিবা ঠিক আছে ধুবা ডেইলি ধুবা আৰু তোমালোকে আণ্ডাৰপেণ্ট দুদিনৰ মূৰে মূৰে চেঞ্জ কৰিবা গেঞ্জি দুদিনৰ মূৰে মূৰে চেঞ্জ কৰিবা আৰু তোমালোকৰ যোনটো ট্ৰেইনিং ড্ৰেছ সেইযোৰ তোমালোকে লেতেৰা হৈ যোৱাৰ লগে লগে ধুবা মানে মেক্সিমাম এসপ্তাহত তোমালোকে 4 দিনমান পিন্ধি সেইযোৰ ধুই দিবা ঠিক আছে তোমালোকৰ মই কেলৈ কথাবোৰ কৈছোঁ তোমালোকে যদি ইমান কষ্ট কৰি আহা ট্ৰেইনিং চেণ্টাৰত আহিবা আৰু তোমালোকৰ যদি এটা সাধাৰণ ভুলৰ কাৰণে তোমালোকৰ যদি মানে ট্ৰেইনিং চেণ্টাৰৰ পৰা বাহিৰ হ'বলগীয়া হয় এইটো মানে বহুত এটা বেয়া কথা হয়নে নহয় তো তোমালোকে ইয়াত আহি নিজৰ ডিচিপ্লিন বজাই ৰাখিবা সময়মতে খাবা ঠিক আছে সময় যোনবোৰ কয় সেইবোৰ কৰিবা নিজৰ যোনবোৰ পৰিপাটি নিজৰ শৰীৰটো ঠিক কৰি ৰাখিবা ঠিক আছে নিজৰ শৰীৰটো ঠিক কৰি ৰাখিবা ডেইলি যিমান পাৰা গৰম পানীয়ে গা ধুবলৈ ট্ৰাই কৰিবা কিছুমান লগৰে ডেইলি গা ধুৱে ঠিক আছে ডেইলি গা ধুৱে তেওঁলোকৰ স্বাস্থ্যটোও ভাল হৈ থাকে তোমালোকে যিমান ইয়াত আহি এলেহুৱা হ'বা যিমান লেতেৰা হ'বা তোমালোকৰ নিজৰ শৰীৰটোৱে বেয়া হ'ব ঠিক আছে তো ট্ৰেইনিং চেণ্টাৰত ভালকৈ আহি ভালকৈ নিজৰ ডিচিপ্লিন বজাই ৰাখিবা চক চেঞ্জ কৰিবা ঠিক আছে যোনকেইটা কথা ক'লোঁ সেইকেইটা ভুল কেতিয়াও নকৰিবা ঠিক আছে তো ভিডিঅ' যিমান পাৰা শ্বেয়াৰ এটা কৰি দিবা ঠিক আছে লগৰবোৰলৈ আৰু যোনজন মোৰ চেনেলত প্ৰথম আহিছা চেনেল ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ মানে হেল্পফুল ভিডিঅ'বোৰ মই আপলোড কৰি থাকোঁ তোমালোকৰ মানে সহায় হ'ব বুলি ঠিক আছে